নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতে আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব প্ৰথমটো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিন্তু ৰাজ্যত কিমান আজি কৰোনাৰ ভাইৰাছত আক্ৰান্ত হৈছে আৰু কিমানে মৃত্যু খাব দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অফিচিয়েল টুইটাৰ একাউণ্টত ইতিমধ্যে সদৰি কৰিছে আৰু আজি ৩,৪৭৭ গৰাকী লোকৰ কৰোনাৰ অৱস্থিতি ধৰা পৰিছে আৰু অসমত ১৭ জনৰ তুলনাত আজি কিছু বৃদ্ধি পোৱা দেখা গৈছে কৰোনা ভাইৰাছৰ সংক্ৰমণ আৰু অসমত বৃহস্পতিবাৰে দিনটোত নতুনকৈ ৩,৭০০ গৰাকী লোক কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে ইফালে আজি দিনটোত কৰোনাৰ ফলত ৩৩ জন লোকৰ মৃত্যু খাব দিবলগীয়া হৈছে আৰু আজি আক্ৰান্তৰ সংখ্যাৰ ভিতৰত কামৰূপ মহানগৰত ২০৪ জন আক্ৰান্ত হৈছে মাত্ৰ কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে এই কথা জানিবলৈ দিছে তাৰ পাছতে এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ মুকলি হৈ আহিছে কিন্তু ৰাজ্যত বৰ্তমান হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হৈছে লাখ লাখ মহিলাৰ কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ইতিমধ্যে হাজাৰ হাজাৰ মহিলাই প্ৰতিবাদ সাব্যস্ত কৰিছে কিন্তু তাৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল সম্বোধন কৰে আজি হঠাৎ আৰু আজি পুনৰ সংবাদমেলত মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ হ'বই বুলি স্পষ্ট কৰি দিছে কি পদ্ধতিত কোন মহিলাই ঋণ মাফ ৰেহাই পাব বিৱৰি দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু তাৰ লগতে কৈছে যে দুখীয়া মহিলাক মাইক্ৰ'ফাইনেন্সৰ ঋণ ৰেহাই দিয়া হ'ব এয়া নিশ্চিত কিন্তু এটা কথা উল্লেখনীয় হৈছে যে দুখীয়া সংখ্যা নিৰ্ধাৰণ কৰিব ৰাজ্য চৰকাৰে কিয়নো স্পষ্টভাৱে কৈছে যে এটা পকী ঘৰগৰাকীও হ'ব পাৰে ঋণ লোৱা লোকৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে মই কোনো ধনী লোকক ইতিমধ্যে ঋণ মাফ দিম বুলি কোনো নিৰ্বাচনী মঞ্চত প্ৰতিশ্ৰুতি দিয়া নাছিলোঁ আৰু ইতিমধ্যে আলোচনাৰ পিছত ৮,২৫০ কোটিলৈ হ্ৰাস পালে ঋণ মাইক্ৰ'ফাইনেন্সৰ ঋণৰ সংখ্যা কিয়নো চৰকাৰে প্ৰথমে ধাৰ মাৰিব লগা হৈছে ১২,০০০ কোটি টকা ঋণ মাফ কিন্তু ইতিমধ্যে ৮,২৫০ কোটি টকালৈ হ্ৰাস পাইছে এই ঋণৰ বোজা আৰু ৰিজাৰ্ভ বেংকৰ গাইডলাইন ভংগ কৰি প্ৰদান কৰা ঋণৰ ধন নিজে বহন কৰিব লাগিব এতিয়া মাইক্ৰ'ফাইনেন্সৰ কোম্পানীয়ে কিয়নো এগৰাকী মহিলাক বা এগৰাকী ব্যক্তিক ১,২৫,০০০কৈ অধিক ধন প্ৰদান কৰিব নোৱাৰে কোনো বেংকে আৰু ১,২৫,০০০কৈ অধিক ধন দিয়া ইতিমধ্যে অধিক পৰিমাণ ঋণ দিলে দায়ী হ'ব সংশ্লিষ্ট বেংক পাছতে এই মুহূৰ্তত আন এটাই বহুতেই ডাঙৰ আজি দিনটোৰ ব্ৰেকিং নিউজটোৱে মুকলি হৈ আহিছে কিয়নো ৰাজ্যত ইতিমধ্যে ১৬ জুনৰ তাৰিখে নতুন SOP প্ৰকাশ কৰিছিল আৰু এই SOPখন ৫ দিনৰ বাবে নিৰ্ধাৰিত কৰিছিল আৰু ২০, ২১, ২২ তাৰিখৰ ভিতৰত সম্পূৰ্ণৰূপে এই SOP সলনি কৰি নতুন SOP জাৰি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল কিন্তু এইখিনিত আহিছে ডাঙৰ খবৰ চৰকাৰে ইতিমধ্যে আনিছে নতুন নীতি নিয়ম আৰু কি আছে এই নতুন নীতি নিয়মত দোকান পোহাৰ খোলাৰ ক্ষেত্ৰত লগতে গাড়ী চলাচল আৰু দৈনিক বজাৰ ক্ষেত্ৰত সকলো জানক ভিডিঅ'টোৰ মাধ্যমেৰে আৰু ইতিমধ্যে সতৰ্কবাণী কৰি দিয়া জিলাখনেই হৈছিল নগাঁৱৰ লগতে কেইবাখনো ৫খন জিলা আৰু নগাঁও জিলাত অতিমাৰী ক'ভিডৰ সংক্ৰমণ অনিয়ন্ত্ৰিত ৰূপত আছে শুকুৰবাৰে নগাঁও জিলা স্বাস্থ্য বিভাগে জনোৱা মতে জিলাখনত আজি পৰ্যন্ত মুঠ ১৪,৬৪১ গৰাকী লোক ক'ভিডৰ আক্ৰান্ত হৈ আছে ইয়াৰে ভিতৰত আৰোগ্য হৈ উঠিছে ১২,০৯৮ গৰাকী লোকৰ আৰু মৃত্যু হৈছে কেইবাগৰাকী ৭৮ গৰাকী লোকৰ কিন্তু ইপিনে অতিমাৰী ক'ভিডৰ দ্ৰুত সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত দৈনিক বজাৰ ৭ দিনৰ বাবে ইতিমধ্যে নগাঁও জিলা প্ৰশাসনে বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু জিলা প্ৰশাসনে উপায়ুক্ত কবিতা পদ্মনাভনে ইতিমধ্যে বন্ধৰ নিৰ্দেশ জাৰি কৰিছে আৰু নিৰ্দেশ উল্লেখ কৰা মতে বেবেজীয়া সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত এলেকাত ব্যাপক হাৰত ক'ভিড পজিটিভিটি হাৰ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে ইয়াৰ পিছতো কিন্তু সচেতন হোৱা নাই সাধাৰণ লোক আৰু দৈনিক বজাৰ ইতিমধ্যে জনসংগ্ৰামো পৰিলক্ষিত হয় এনে জনসংগ্ৰামৰ ক'ভিড-১৯ৰ সংক্ৰমণে ক্ষেত্ৰত অৰিহণা যোগাব সেয়েহে দুৰ্যোগ ব্যৱস্থাপনাৰ আইনৰ অধীনত বেবেজীয়া দৈনিক বজাৰ শনিবাৰ কাৰ্যকৰী হোৱাকৈ ৭ দিনৰ বাবে বন্ধৰ ঘোষণা কৰিছে কিন্তু ইতিমধ্যে এই ৫খন জিলাৰ বাহিৰে সমগ্ৰ ২৭খন জিলাৰ সম্পূৰ্ণৰূপে সন্ধিয়া ৫ বজালৈকে দোকান পোহাৰ গাড়ী চলাচল কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ইয়াৰ পাছতো এই মুহূৰ্তত আজি দিনটোৰ ভয়ানক এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিন্তু সমগ্ৰ অসমত এতিয়া ভেকচিনেশ্যন চলি আছে আৰু ১৮ৰ পৰা সকলো বছৰৰ পৰা সকলো লোকে ইতিমধ্যে ভেকচিন গ্ৰহণ কৰিছে কিন্তু তাৰ মাজতে আহিছে এটা ভয়ানক খবৰ আৰু পোহৰলৈ আহিল ক'ভিড ভেকচিনৰ ফলত মৃত্যু হোৱা ঘটনা আৰু দেশত কৰোনাৰ দ্বিতীয় লহৰৰ প্ৰকোপ ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিছে কিন্তু বেছিভাগ ৰাজ্যতে কৰোনাৰ ঘটনা ক্ৰমান্বয়ে হ্ৰাস পাইছে একে সময়তে টীকাকৰণৰ অভিযোগ জানো ইতিমধ্যে পূৰ্ণগতিত চলি আছে দেশবাসীক বৰ্তমান কোভিচিল্ড আৰু কোভেক্সিনৰ আৰু স্পুটনিক ভি ভেকচিন প্ৰদান কৰি থকা হৈছে আৰু ভেকচিনেশ্যনৰ কাৰ্যসূচী পূৰ্ণগতিত চলি থকাৰ মাজতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ইয়াৰ পাছতীয়াৰ খবৰ অহা পৰিলক্ষিত হৈছিল এই সকলোবোৰ মাজত কৰোনা ভেকচিনৰ ফলত মৃত্যু হোৱা ঘটনা ইতিমধ্যে পোহৰলৈ আহিছে আৰু দেশত ক'ভিড ভেকচিনৰ পাছতীয়াৰ ওপৰত গৱেষণা কৰি থকাৰ এখন চৰকাৰী পেনেল ভেকচিনৰ ফলত এজনৰ ব্যক্তিৰ মৃত্যু হোৱা গতি ইতিমধ্যে নিশ্চিত কৰিছে আৰু কৰোনা ভেকচিনৰ ফলত ভাৰতত এইটো প্ৰথম নিশ্চিত মৃত্যু কিয়নো এইটো FIৰ প্ৰতিবেদন নিশ্চিত কৰা হৈছে আৰু FI হৈছে সীমিত যি ভেকচিন লোৱাৰ পিছৰ
প্ৰভাৱৰ প্ৰতিকূল প্ৰভাৱ নিৰীক্ষণ কৰে। আৰু এই FIৰ অধীক্ষক ডাক্তৰ NK আৰোৰে সংবাদ সংস্থা PTIক কয় যে ভেকচিনৰ পিছত 30 মিনিটৰ বাবে টীকাকৰণৰ কেন্দ্ৰত থাকিবলৈ আমি আকৌ এবাৰ পৰামৰ্শ দিম। পাছতীয়া দেখা দিলে তাৰ পিছত তৎক্ষণিক চিকিৎসা কৰিলে নিয়ন্ত্ৰণ কৰিব পাৰি। আৰু এই FIৰ প্ৰতিবেদন অনুসৰি 31 জুন গুৰুত্ব এই FIৰ মূল্যাংকন কৰা হৈছিল। ইয়াৰে 28জন লোকৰ মৃত্যু হয়। আৰু ইতিমধ্যে এই FIৰ সমিতিৰ উপদেষ্টা NK আৰোৰে কয় যে প্ৰতিবেদন অনুসৰি 28গৰাকী মৃত্যুৰ ভিতৰত ইতিমধ্যে এজনৰ মৃত্যুৰ ভেকচিনৰ ফলত হৈছে। আৰু ইফালে ভাৰতৰ মঙলবাৰে 60,471গৰাকী লোক নতুনকৈ কৰোণা ভাইৰাছত আক্ৰান্ত হৈ ইয়াৰ ফলত ইতিমধ্যে 2,700গৰাকী লোকৰ মৃত্যু হৈছে। শনিবাৰৰ পাছত এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ মুকলি হৈ আহিছে, এটা ব্ৰেকিং নিউজ। কিয়নো সোমবাৰৰ পৰা প্ৰতিদিনে 3 লাখ লোকক ভেকচিন প্ৰদানৰ লক্ষ্য কৰি লৈছে ভেকচিনৰ চেণ্টাৰ নিয়োজিত চিকিৎসাধীন দৈনিক ইতিমধ্যে ইমান টকাকৈ দৰমহা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শনিবাৰে ভেকচিনৰ ওপৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেল সম্বোধন কৰি অহা সোমবাৰৰ পৰা ৰাজ্যত প্ৰতিদিনে 3 লাখ লোকক ভেকচিনৰ প্ৰদানৰ লক্ষ্য বান্ধি দিছে ৰাজ্য চৰকাৰে। পুৱা 8 বজাৰ পৰা ইতিমধ্যে নিশা 9 বজালৈকে নগৰ অঞ্চলত দিয়া হ'ব ভেকচিনেশ্যন। আৰু 2টা ফিক্সত ভেকচিনৰ কাম চলিব আৰু গাঁৱত এটা ফিক্সত ভেকচিন দিয়া হ'ব। এইদৰে 18 পৰা 45 বুলি নাথাকিব। 21 জুলাইৰ পৰা সকলো ভেকচিনেশ্যন ভাৰত চৰকাৰে প্ৰদান কৰিব। এই কথা জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কিন্তু ইফালে ভেকচিনৰ চেণ্টাৰ নিয়োজিত চিকিৎসাকৰ্মীক দৈনিক 100 টকাকৈ দিয়া হ'ব বুলিও ঘোষণা কৰিছে। এইটো অতিৰিক্ত পুঁজি। কিয়নো লগতে BJP AJP আৰু UPPLৰ কৰ্মকৰ্তাক ভেকচিনৰ স্বেচ্ছাসেৱক হিচাপে কাম কৰি আগবঢ়াই নিব যাবলৈ ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ জাৰি কৰে। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই লগতে কৈছে যে শুকুৰবাৰে 1 লাখ লোকক ভেকচিন ইতিমধ্যে দিবলৈ সক্ষম হৈছোঁ। ইয়াৰ পূৰ্বে এটা দিনতে 99,000 লোকক ভেকচিন দিবলৈ সক্ষম হৈছিলোঁ। আৰু 3 লাখ লোকক এটা দিনতে ভেকচিন দিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে অসম চৰকাৰে। আৰু 2,60,000 ভেকচিন দিব পাৰিলে ভাৰত চৰকাৰে 3 লাখ ভেকচিন প্ৰদান কৰিব। আৰু অহা সোমবাৰৰ পৰা এটা দিনতে 3 লাখকৈ ভেকচিন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু মাত্ৰ 24 ঘণ্টাত 3 লাখ লোকক অসমৰ 3 লাখকৈ লোকক ভেকচিন দিব বুলি এই কথা স্পষ্ট কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু প্ৰথমৰ লগত দ্বিতীয় ড'জৰ ভেকচিনো দিয়া হ'ব। আজি শনিবাৰৰ পাছত এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ ভাল খবৰ। কিয়নো মোদী চৰকাৰে আনিছে বৃহৎ আঁচনি। পোষ্ট অফিচৰ আঁচনি মাত্ৰ 95 টকা জমা কৰক আৰু উপাৰ্জন কৰক 14 লাখ টকা চৰকাৰৰ ফালৰ পৰা। আৰু যদি আপুনি এই সৰু উপাৰ্জনৰ জৰিয়তে ধন বেছি কৰিব বিচাৰে তেন্তে ডাকঘৰ পোষ্ট অফিচ আপোনাক এক বিশেষ সুযোগ প্ৰদান কৰিছে। আপুনি এই আঁচনিৰ প্ৰতিদিনে 95 টকাকৈ 14 লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। গতিকে আপুনি ডাকঘৰে গ্ৰাহকসকলে বিভিন্ন আঁচনি আনিছে, য'ত আপুনি কম সময়ৰ ভিতৰতে এক বৃহৎ পুঁজি সৃষ্টি কৰিব পাৰে। আঁচনিখনক ডাকঘৰ আঁচনি, গ্ৰাম হোমমংগল আঁচনি হিচাপে গ্ৰামীণ ডাক জীৱন বীমা বুলি কোৱা হয়। এই সময়ে টকাৰ ধনৰ প্ৰয়োজন হোৱাত লোকসকলৰ বাবে এই আঁচনি লাভজনক বাবে। গতিকে এই আঁচনিখনৰ বিষয়ে আপুনি সবিশেষ জানি লোৱাটো অতি প্ৰয়োজন। আৰু ডাকঘৰ পৰিকল্পনা কি শিকক। এয়া হৈছে পোষ্ট অফিচৰ এণ্ডোমেণ্ট আঁচনি, য'ত আপোনাক ধন ঘূৰাই দিয়াৰ লগতে ম্যাদ পূৰ্তিৰ ওপৰত এক মুঠ পৰিমাণৰ পৰিশোধ কৰা হয়। আৰু গ্ৰাম্য ডাক জীৱন বীমা আঁচনিৰ ধন ভাৰত চৰকাৰে 1955 চনত আৰম্ভ কৰিছিল। ইয়াৰ দৰে আৰু